নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি মাধৱদেৱ ইউনিভাৰ্চিটিৰ যি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স লিষ্ট আছে তাৰ অনলাইন প্ৰচেছটো দেখুৱাম, লগতে ডিটেইলছখিনি জনাই ল'ম আপোনালোকক। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে, বহুত সময় পাৰ হৈছে, হয়তো আপোনালোকে দেখিছে হয়তো। ইয়াত আপোনালোকৰ নটিফিকেশ্যনখনতে উল্লেখ কৰিব কি আছে মই জনাম আপোনালোকক। ইয়াত আপোনালোকক উল্লেখ কৰিছে যে এণ্ট্ৰেন্স এক্সাম আছে কি ছাবজেক্টৰ কাৰণে হ'ব সেইটো কথা উল্লেখ কৰিছে। ইয়াত চাব মাষ্টাৰ অফ আৰ্টছৰ ক্ষেত্ৰত আছামিজ আছে, ইকনমিক্স আছে, ইংলিছ আছে, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, ফিলচফি, এডুকেশ্যন, 40টা চিট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে। তাৰপৰা MA আৰ্টছৰ ছ'চিয়লজি আছে 30টা চিট, MSc ক্ষেত্ৰত আছে বটানী, কেমেষ্ট্ৰি, মেথামেটিক্স, ফিজিক্স এণ্ড জুলজি 30টা চিট প্ৰতিটো ডিপাৰ্টমেণ্টত। যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই আপোনালোকে বেচেলৰ ডিগ্ৰী উইথ অনাৰ্ছ মেজৰ ইন দ্য কনচাৰ্ণ ছাবজেক্ট চিকিউৰিং এটলিষ্ট 50% মাৰ্কছ আৰু ইকুইভেলেণ্ট গেট, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী জেনেৰেল কাষ্টৰ পৰা আহে বা OBC পৰা আহে তেওঁলোকৰ কাৰণে 50% মাৰ্কছ, আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী থাকে, মোৰতো OBCটো আহিব চাগে ৰিজাৰ্ভত, তেওঁলোকৰ কাৰণে 45 হ'লেই হৈ যায়। অনাৰ্ছ বা মেজৰ হ'লেই হ'ল, আপোনাৰ ডিগ্ৰীত অনাৰ্ছ বা মেজৰ থাকিলেই হ'ল। এইটো 1 নম্বৰটোৰ কাৰণে দিছে, 1 নম্বৰটোৰ কাৰণে এইখিনি অনাৰ্ছ বা মেজৰ লাগিব। আৰু যি 2 নম্বৰ আছে 2 নম্বৰটোৰ কাৰণে হৈছে বেচেলৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ ইন দ্য ছাবজেক্ট এপ্লাইড ফৰ এডমিশ্যন and 50% marks in aggregate in case of the candidate general minor program or equivalent grade point। অৰ্থাৎ যিটো ছ'চিয়লজি আছে ছ'চিয়লজিটো অ'পেন কেটেগৰী হয়, অ'পেন হয় মানে যিকোনো ফিল্ডৰ পৰা অহা ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ ছায়েন্সৰ কাৰণেতো ছায়েন্সৰ কাৰণে লাগিব মেজৰ বা অনাৰ্ছ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 6th চেমিষ্টাৰ পঢ়ি আছে তেওঁলোকে এই এক্সাম দিব পাৰিব। আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম এইখিনি ছাবজেক্টখিনি কথা ক'লোঁ। ইয়াত কৈছে যে 30% অফ টোটেল চিটছ অফ ইচ ডিপাৰ্টমেণ্ট ইজ ৰিজাৰ্ভ ফৰ দ্য ষ্টুডেণ্ট গ্ৰেজুৱেট ফ্ৰম মাধৱদেৱ ইউনিভাৰ্চিটি। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেওঁলোকৰ কাৰণে 30% ৰিজাৰ্ভ থাকিব চিট, কিন্তু তেওঁলোকে মিনিমাম 6 CGPA পাব লাগিব ছাবজেক্টত, অৰ্থাৎ তেওঁলোকৰ যি পাছিং মাৰ্কছ আছে, অৰ্থাৎ যি 6 চেমিষ্টাৰ আছে 6 চেমিষ্টাৰত 6 CGPA অৰ্থাৎ 60% থাকিব লাগিব। আৰু 70% অ'পেন কেটেগৰী, অৰ্থাৎ সকলো ইউনিভাৰ্চিটিৰ কাৰণে, বাহিৰৰ ইউনিভাৰ্চিটিৰ কাৰণে। তাৰপিছত যদি চাই আপোনালোকে পেটাৰ্ণটো, এক্সামৰ পেটাৰ্ণটো যদি চাই 100 মাৰ্কছ থাকিব, সময় থাকিব 1/2 অৰ্থাৎ 1.5 ঘণ্টা সময় থাকিব। ইট শ্বেল বি কণ্ডাক্টেড ইন ছিংগুল পেপাৰ অফ দ্য কনচাৰ্ণ ছাবজেক্ট কণ্টেইনিং 50 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন কেৰিং 2 মাৰ্কছ, অৰ্থাৎ 50টা কুৱেশ্যন আহিব, 2 মাৰ্কছকৈ থাকিব, টোটেল 100 মাৰ্কছ। নিগেটিভ মাৰ্কিং মোৰ মতে থাকিব চাগে। পেপাৰখন ইংলিছত আহিব এক্সেপ্ট কি আহিব লেংগুৱেজ পেপাৰখনৰ বাহিৰে, অৰ্থাৎ আছামিজত আছামিজে আহিব, বড়োৱে আহিব। এক্সাম চেণ্টাৰ যদি চাই আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটিত আছে, লখিমপুৰ কমাৰ্চ কলেজত আছে, ধেমাজি চিটি কলেজ, বিশ্বনাথ কলেজ, দৰং কলেজ, ঢকুৱাখানা কলেজ, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ, গুৱাহাটী। গতিকে এইকেইটা হৈছে আপোনালোকৰ এক্সাম চেণ্টাৰ। গুৱাহাটীত এটা দিছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ, গতিকে আপোনালোকৰ 7টা এক্সাম চেণ্টাৰ দিয়া হৈছে। তাৰপিছত এইখিনি ছাবজেক্ট ক'ড, তাৰপিছত অনলাইন যিটো এক্সাম অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। 29 মে'ৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন আবেদন, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 25 জুনলৈকে আপোনালোকৰ অনলাইন আবেদন চলিব। কিন্তু আপোনালোকৰ যি ৱেবছাইটত আছে ৱেবছাইটৰ কিন্তু নটিফিকেশ্যনখন আজিহে আহিছে, 12 জুনৰ দিনাহে আহিছে। তেওঁলোক 12 জুনৰ দিনাহে আহিছে, আজি 16 জুন, 12 তাৰিখে আপলোড কৰিছে। কিন্তু অনলাইন আবেদন কিন্তু 29 মে'ৰ পৰা চলি আছিলে, মই বহুতবাৰ চাইছিলোঁ কিন্তু পোৱা নাছিলোঁ। তেওঁলোকে 12 জুনৰ দিনাহে আপলোড কৰিছে। তাৰপিছত আপোনালোকৰ যিটো এক্সাম আছে এক্সামটো 5/7 অৰ্থাৎ জুলাই 5 তাৰিখে অনুষ্ঠিত হ'ব, 10টাৰ পৰা 12টালৈকে ছাবজেক্টখিনি কৈ দিয়া হৈছে। গতিকে 5 তাৰিখে হ'ব এক্সামটো, 5 জুলাই দিনা হ'ব। গতিকে অনলাইন আবেদন 29 মে'ৰ পৰা 25 জুনলৈকে হ'ব বুলি উল্লেখ কৰিছে। অনলাইন আবেদন কৰিবৰ কাৰণে মাধৱদেৱ ইউনিভাৰ্চিটিৰ স্মাৰ্ট পৰ্টেলত যাব লাগিব, এইটো মই আপোনালোকক দেখুৱাই দিম এতিয়া। পে'মেণ্ট হৈছে 900 টকা, 900 পে'মেণ্ট দিব লাগিব অনলাইন আবেদন কৰোঁতে আপোনালোকে। চিলেকশ্যন প্ৰচিডিউৰটো ক'লোৱে মই ইতিমধ্যে, গতিকে মই আপোনালোকৰ যিটো অনলাইন প্ৰচেছ আছে এই প্ৰচেছটো দেখুৱাই দিওঁ। ৰিজাৰ্ভেশ্যন থাকিবই চবৰে কাৰণে, এইখিনি আপোনালোকে চাব পাৰে। NCC থাকিলে আপোনালোকে ৰিজাৰ্ভ ল'ব পাৰে। আৰু ফিজ ষ্ট্ৰাকচাৰটো কৈ দিছে, MSc উইদাউট প্ৰেক্টিকেল 16,230 টকা যদি আপোনালোকে ফ্ৰী এডমিশ্যন নলয়। MSc প্ৰেক্টিকেল থাকিলে 18,630 টকা, আৰু ফ্ৰী এডমিশ্যন ল'লে 0 এটকাও দিব নালাগে। গতিকে এইখিনি আপোনালোকক জনাই দিলোঁ। গতিকে যি অনলাইন আবেদন আছে সেই অনলাইন আবেদনটো মই আপোনালোকক দেখুৱাই দিওঁ। ইয়াত আপোনালোকে লিংকটোত ক্লিক কৰিলে হয়তো ডাইৰেক্ট গুচি যাব চাগে। ইয়াত আপোনালোকে লিংকটো ক্লিক কৰা মাত্ৰকে অ'পেন হোৱা নাই, এটা আহি গৈছে। আপোনালোকে লিংকটো ক্লিক কৰি দিয়া মাত্ৰকে অনলাইন পৰ্টেললৈ লৈ আহিব আপোনালোকক। ইয়াত আপোনালোকে প্ৰথম জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাব পাৰে। ইয়াত কি উল্লেখ কৰা আছে সকলো আপোনালোকৰ
ক্লাছ 10ৰ মাৰ্কশ্বিটৰ মতে দিব লাগিব গতিকে এইখিনি আপোনালোকে চাব পঢ়ি চাব তাৰপিছত মই ৰেজিষ্টাৰ বটনটো ক্লিক কৰিব ৰেজিষ্টাৰ বটনটো ক্লিক কৰাৰ পিছত প্ৰথম এপ্লিকেণ্ট ফুল নেম ডেট অফ বাৰ্থ এপ্লিকেণ্ট ইমেইল ৰিএণ্টাৰ এপ্লিকেণ্ট ইমেইল তাৰপৰা পাছৱৰ্ড এটা ৰিএণ্টাৰ পাছৱৰ্ড কৰিব পাছৱৰ্ডটো আকৌ মোবাইল নম্বৰ দিব মোবাইল নম্বৰটো ৰিএণ্টাৰ কৰিব তাৰপৰা কেপচা কোডটো দি পেলাই ৰেজিষ্টাৰ কৰিব মোবাইল বা OTP মেইললৈ যোৱা যিটো OTP আছে OTP দি পেলাই আপোনালোকে ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পিছত আপোনাৰ একাউণ্টটো অ'পেন হৈ যাব তাৰপিছত আপোনালোকে লগইন বটনত আহি লগইন কৰিব লাগিব আপোনালোকৰ যিটো ইমেইল আইডি আছে ইমেইল আইডি আৰু পাছৱৰ্ড যিটো দিছিলে সেই দুটা দি পেলাই আপোনালোকে ভেৰিফাই কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পিছত আপোনালোকৰ কমপ্লিট প্ৰফাইল কৰিব লাগিব প্ৰফাইলটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ষ্টেপটোত আহিব প্ৰগ্ৰেম এপ্লাই তাৰপিছত পে'মেণ্ট কৰা আৰু ছাবমিট কৰা বাকী ইউনিভাৰ্চিটিৰ যি গুৱাহাটী ইউনিভাৰ্চিটি হওক কটন ইউনিভাৰ্চিটি হওক চবৰে ছেম প্ৰচেছেই হয় আপোনালোকৰ শৰ্মা পৰ্টেলত যি ৰেজিষ্ট্ৰেশ্যন কৰা বা প্ৰগ্ৰেম এপ্লাই কৰা চব ছেম প্ৰচেছেই হয় খালি ইয়াত আপোনালোকে প্ৰচেছটো কৰিব লাগিব আৰু পে'মেণ্টটো কৰিব লাগিব শৰ্মা পৰ্টেলত চবৰ কাৰণে ছেমেই বনাইছে গতিকে আপোনালোকে ছেম প্ৰচেছে ফ'ল' কৰিব লাগিব চবতে চব ইউনিভাৰ্চিটিয়ে ছেম প্ৰচেছ গতিকে প্ৰথম কমপ্লিট প্ৰফাইল বটনটো আছে যে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখিনি ফুল নেম এপ্লিকেণ্ট ৰেজিষ্টাৰ্ড ইমেইল এইখিনি আহি যাব আপোনালোকৰ ডেট অফ বাৰ্থ সকলো আহি যাব গতিকে আপোনালোকে এইখিনি ছেম ৰাখিব লাগিব তাৰপিছত আপোনালোকৰ এপ্লিকেণ্ট জেণ্ডাৰটো চিলেক্ট কৰিব মেল হ'লে মেল ফিমেল হ'লে ফিমেল কেটেগৰীটো চিলেক্ট কৰিব আপোনালোকে কোনটো কেটেগৰী হয় আপোনালোকৰ OBC হ'লে নন ক্ৰিমিনেল চাৰ্টিফিকেট দিব লাগিব অৰ্থাৎ চাৰ্টিফিকেটখিনি নাম্বাৰ দিব লাগিব চিডুল টাইপ হ'লে EWS হ'লে আপোনালোকে চাৰ্টিফিকেট নাম্বাৰ দিব লাগিব গতিকে আপোনালোকে এইখিনি দিব লাগিব গতিকে আপোনালোকে যিটো কেটেগৰী চিলেক্ট কৰে তাৰ এগেইনষ্টত কাষ্টৰ চাৰ্টিফিকেট দিব লাগিব মেৰিটেল ষ্টেটাছ আপোনালোকে চিলেক্ট কৰিব পাৰে যি মেৰিট ষ্টেটাছ হয় মেৰিট হ'লে মেৰিট আনমেৰিট হ'লে আনমেৰিট ব্লাড গ্ৰুপটো চিলেক্ট কৰিব যি হয় আৰু চিটিজেন অফ ইণ্ডিয়া এইটো য়েছ ক'ব ৰিলিজনটো আপোনালোকে চিলেক্ট কৰিব তাৰপিছত আহিলে আপোনালোকৰ প্লেচ অফ বাৰ্থ ডিটেইলছ এইবিলাকে কাণ্ট্ৰি চিলেক্ট কৰিব ইয়াত ইণ্ডিয়া তাৰপৰা ষ্টেট চিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকে আছাম তাৰপৰা ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তাৰপিছত আহিলে ভিলেজ টাউন এইবোৰ লিখিব মই এনেই XYZ লিখি দিছোঁ মই আপোনালোকে এইটো দেখুৱাবৰ কাৰণে এপ্লাই কৰিছোঁ যিহেতু ইয়াতে মাদাৰ নেমটো দিব মাদাৰ মোবাইল নম্বৰ দিলেও দিব নিদিলেও নাই মাদাৰ অকুপেশ্যনটো চিলেক্ট কৰিব কি হয় মাদাৰ কোৱালিফিকেশ্যন দিব পাৰে নিদিব পাৰে আপোনালোকৰ কথা ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই যিহেতু এইটো মেণ্ডেটৰী নহয় মাদাৰ চিলাই নিদিলেও হৈ যাব দেউতাৰ নামটো দিব লাগিব ষ্টাৰ মাৰ্ক দিয়া আছে মোবাইল নম্বৰ ফাদাৰ অকুপেশ্যন কি হয় ইয়াৰ পৰা চাই দিব তাৰপিছত ফাদাৰ কোৱালিফিকেশ্যন দিব পাৰে নিদিলেও নাই ষ্টাৰ মাৰ্ক দিয়া নাই ইয়াত এইখিনি আপোনালোকে দিব পাৰে ফাদাৰ চেলাৰী কিমান এইটো দিব পাৰে মানে আৰু ঘৰৰ কিন্তু ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা লাগিব আপোনাৰ নাম্বাৰটো সৈতে ছেম হ'ব নালাগিব ঘৰৰ নাম্বাৰটো আৰু আপোনাৰ নাম্বাৰটো ডিফাৰেণ্ট হ'ব লাগিব কম্বাইণ্ড ফেমিলি ইনকাম একেই দি দিব যদি একেই তাৰপিছত সুধিছে MU ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপুনি আগতে MUত পঢ়িছে নেকি অৰ্থাৎ মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়িছে নেকি যদি পঢ়িছে য়েছ ক'ব য়েছ ক'লে আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটিৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেয়া দিব লাগিব নেম অফ স্কুল ডিপাৰ্টমেণ্ট বা কলেজখনৰ নামটো দিব লাগিব প্ৰগ্ৰেম ৰেজিষ্টাৰ্ড ইন কোনটো প্ৰগ্ৰেম পঢ়িছে অৰ্থাৎ যদি BA পঢ়িছে BA BSc পঢ়িলে BSc তেনেকৈ আপোনালোকে দিব লাগিব গতিকে আপোনালোকে ইয়াত দিব তাৰপিছত আহিলে আপোনালোকৰ এইখিনি মই ব্লেংক ৰাখিছোঁ কাৰণে ৰেড কালাৰ পৰি গৈছে ইয়াত আপোনালোকে দিব লাগিব ৰেজিষ্ট্ৰেশ্যন ইয়াতো দিব লাগিব এইখিনি আপোনালোকে দিব যদি পঢ়িছে মই ন' কৰি দিছোঁ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি এইটো যদি হয় এজ দিব নহ'লে নট এপ্লিকেবল দিব এইখিনি নট এপ্লিকেবল দিব যদি নহয় এইটো JKটো নহয় জম্মু কাশ্মীৰ ষ্টুডেণ্ট নহয় গতিকে এইখিনি আপোনালোকে নট এপ্লিকেবল বুলি দি দিব আপোনালোকে কালচাৰেল এক্টিভিটি কোৱাৰ কাৰণে এপ্লাই কৰিব বিচাৰে নেকি যদি বিচাৰে সেইখিনি দিব যদি নিবিচাৰে নট এপ্লিকেবল দিব স্পৰ্টছ কোৱাৰ কাৰণে দিব বিচাৰে যদি দিব বিচাৰে য়েছ ক'লে কিন্তু আপোনালোকে কি স্পৰ্টছত খেলিছিলে লেভেল পাৰ্টিচিপেশ্যন এইখিনি আপোনালোকে কিন্তু দিব লাগিব গতিকে মই এইটো ন'ৰে ৰাখিছোঁ তাৰপিছত বেংক ডিটেইলছ দিব লাগিব আপোনাৰ যদি বেংক একাউণ্ট নাই মা দেউতাৰ বেংক একাউণ্ট দিব পাৰে নেম অফ দ্য একাউণ্ট হোল্ডাৰ যদি আপোনাৰ নামত আছে আপোনাৰ নামটো দিব একাউণ্ট নাম্বাৰটো দিব কনফাৰ্ম একাউণ্ট নাম্বাৰ কৰিব নেম অফ বেংকটো দিব বেংকৰ ব্ৰাঞ্চটোৰ নাম দিব IFSC কোডটো দিব তাৰপিছত এড্ৰেছ লাইনত কৰস্পণ্ডেণ্ট এড্ৰেছত আপোনালোকে এড্ৰেছ ওৱানত দিব ইয়াত তাৰপিছত তেনেকৈ আপোনালোকে 2 নম্বৰটো দিব লাগিব 1 নম্বৰত আপোনালোকে গাঁওখনৰ নামটো লিখিব তাৰপিছত এড্ৰেছটো পোষ্ট অফিচ PS পিনক'ড ডিষ্ট্ৰিক্টখিনি উল্লেখ কৰিব তাৰপিছত সুধিছে যে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ যদি ছেইম হয় তেতিয়াহ'লে আপোনালোকে এইটো ক্লিক কৰি দিব এইখিনি অট'মেটিক তলখিনি ফিল আপ হৈ যাব এইখিনি কৰাৰ পিছত আপোনালোকে ছেভ ডিটেইলছ কৰি নেক্সট পেজলৈ যাব লাগিব তাৰপিছত আপোনালোকৰ আদাৰ ইনফৰ্মেশ্যন ইয়াতে সুধিছে ডু ইউ হেভ এনি ইলনেছ আপোনাৰ কিবা বেমাৰ আছে নেকি যদি আছে য়েছ ক'ব নাথাকিলে ন' ক'ব মানে যিটো মেডিকেল ইমাৰ্জেঞ্চি লাগিয়ে থাকে মানে
ডু ইউ হেভ NCC চাৰ্টিফিকেট যদি NCC চাৰ্টিফিকেট আছে য়েছ ক'ব য়েছ ক'লে কি টাইপৰ NCC চাৰ্টিফিকেট আছে দিব লাগিব নাথাকিলে আপোনালোকে নো ক'ব হেভ ইউ পাৰ্টিচিপেট NSS কেম্পত ভাগ লৈছে যদি ভাগ লৈছে য়েছ ক'ব নহ'লে নো ক'ব আৰ ইউ ৱাৰ্ড অফ ইউনিভাৰ্চিটি এমপ্লয় অৰ্থাৎ মাধৱদেৱ ইউনিভাৰ্চিটিত চাকৰি কৰে নি সুধিছে যদি হয় য়েছ ক'ব নহ'লে নো ক'ব হেভ ইউ পাৰ্টিচিপেটেড ইন ৰভা ৰেঞ্জাৰ কেম্প যদি হয় য়েছ ক'ব নহ'লে নো ক'ব ডু ইউ বিলং টু দ্য টি টাইপ কমিউনিটি যদি হয় য়েছ ক'ব নহ'লে নো ক'ব লেংগুৱেজ আপুনি কি জানে সুধিছে এইখিনি আপোনালোকে যদি ৰিডিং ৰাইটিং কৰিব জানে সকলোতে টিক মাৰ্ক দিব এটা আপোনালোকে টিক মাৰ্ক দিব আৰু আদাৰ লেংগুৱেজত আপোনালোকে দিব পাৰে কি জানে আদাৰ লেংগুৱেজ এটা আপোনালোকে দিব পাৰে তাৰপিছত ছেভ এণ্ড নেক্সট বুটানটো ক্লিক কৰি আপোনালোকে ডিটেইলছখিনি চাব পাৰে শুদ্ধ হৈছে নে চাব পাৰে তাৰপিছত এনেকৈ কৰি আপোনালোকৰ ফটো আপলোড দিবলৈ আহিব ফটো ডকুমেণ্ট আপলোড দিবলৈ আহিব ফটো চাইজ 10 পৰা 500 কিবিৰ ভিতৰত হ'ব লাগিব ছিগনেচাৰো 10 পৰা 500 কিবিৰ ভিতৰত হ'ব লাগিব ইনকম চাৰ্টিফিকেট ইয়াত মেণ্ডেটৰী নহয় আপোনালোকে ইনকম চাৰ্টিফিকেট আপলোড কৰিব পাৰে নকৰিব পাৰে আপোনালোকৰ কথা কোনো ইয়াত আপোনালোকৰ ষ্টাৰ মাৰ্ক দি দিয়া নাই গতিকে ইনকম চাৰ্টিফিকেট আপলোড কৰিলেও হ'ব নকৰিলেও হ'ব গতিকে ইনকম চাৰ্টিফিকেটৰ কাৰণে আপোনালোকৰ ষ্টাৰ মাৰ্ক দি দিয়া নাই যদি ইনকম চাৰ্টিফিকেট আছে তেতিয়া আপলোড কৰিব পাৰে নাথাকিলে আপোনালোকে এইটো এৰি দিব পাৰে কোনো কথা নাই একো আপোনালোকৰ প্ৰব্লেম নহয় গতিকে ফটো আৰু ছিগনেচাৰ আপোনালোকে দিয়াৰ পিছত প্ৰচিড টু নেক্সট বুটানত ক্লিক কৰিব তাৰপিছত ফাইনেল প্ৰিভিউ আহিব প্ৰিভিউত আপোনালোকে ভালদৰে চাব ফৰ্মখন শুদ্ধ হৈছে নাই যদি শুদ্ধ হৈছে প্ৰফাইলটো আপোনালোকে লক কৰি দিব লক কৰি দিয়াৰ পিছত আপোনালোকে প্ৰগ্ৰেম এপ্লাই কৰিব লাগিব প্ৰফাইল লক কৰাৰ পিছত আপোনালোকৰ এনেকৈ সন্মুখত আহিব এপ্লাই ফৰ এ প্ৰগ্ৰেম আপোনালোকে এপ্লাই ফৰ প্ৰগ্ৰেমত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকক সুধিব কোনটো এপ্লাই কৰিব বিচাৰিছে মাষ্টাৰ প্ৰগ্ৰেম বেচেলৰ প্ৰগ্ৰেম যি এপ্লাই কৰিব বিচাৰিছে আপোনালোকে ইয়াত চাব পাৰে বেচেলত ক্লিক কৰিলে হয়তো বেচেলৰ প্ৰগ্ৰেমবোৰ আহিব ইয়াত আপোনালোকৰ কৈছে ন' লাইভ প্ৰগ্ৰেম বেচেলৰ ডিগ্ৰী কোনো প্ৰগ্ৰেম নাই মাধৱদেৱ ইউনিভাৰ্চিটিত গতিকে মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰিব বিচাৰিছে মাষ্টাৰ ডিগ্ৰী কোনটো এপ্লাই কৰিব বিচাৰিছে ইয়াৰ চাব আৰ্টছ মাষ্টাৰ অফ আৰ্টছ আছামিজ ইকনমিক্স ইংলিছ হিষ্ট্ৰী সকলো আছে গতিকে আপোনালোকে ইয়াৰ পৰা চাব পাৰে জুলজিৰ পৰা ধৰি সকলো আছে তাৰপিছত হেড কোৱাৰ্টাৰ ৰিজনেল চেণ্টাৰ অৰ্থাৎ আপুনি ক'ত পঢ়িব বিচাৰিছে সুধিছে মাধৱদেৱ ইউনিভাৰ্চিটিতে পঢ়িব বিচাৰিব গোটেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ষ্টাৰ্ট এপ্লিকেশ্যন বটনটো ক্লিক কৰিব ষ্টাৰ্ট এপ্লিকেশ্যন বটনটো ক্লিক কৰাৰ পিছত আপোনালোকক সুধিবখিনি শুদ্ধ হৈছে তাৰপিছত চিলেক্ট ইউৰ এক্সাম চেণ্টাৰ আপুনি এক্সাম চেণ্টাৰ আপোনাক এক্সাম চেণ্টাৰ দিবলৈ কৈছে ইয়াৰ পৰা আপোনালোকে চাই ল'ব ক'ত দিব এক্সাম চেণ্টাৰটো এনেই মই দেখুৱাবৰ কাৰণে গুৱাহাটী চিলেক্ট কৰি দেখুৱাইছোঁ তাৰপিছত এপ্লিকেশ্যন আকৌ ৰিজিউম এপ্লিকেশ্যন কৰিব এইখিনি তাৰপিছত আকৌ আহিব যে একাডেমিক এটা আপোনালোকে চিলেক্ট কৰিব কৈছে যে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যে আছে সেইটো আপোনালোকক চিলেক্ট কৰিবলৈ কৈছে গতিকে আপোনালোকে চাই ল'ব তাৰপিছত ক্লাছ 10ৰ পাছিং ইয়েৰটো দিবলৈ কৈছে ইয়াৰ পৰা আপোনালোকে পাছিং ইয়েৰটো উল্লেখ কৰিব আপোনালোকৰ পাছিং ইয়েৰ কি হয় পাৰ্চেণ্টেজটো দিব কিমান পাৰ্চেণ্টেজ পাইছিলে ডিভিজনটো কি পাইছিলে উল্লেখ কৰিব ক্লাছ স্কুলখনৰ নামটো দিব বৰ্ডটো উল্লেখ কৰিব তাৰপিছত ক্লাছ 10ৰ ছাবজেক্ট কম্বিনেশ্যন দিব লাগিব গোটেই 6টা ছাবজেক্ট যে আছে সেই 6টা ছাবজেক্ট আপোনালোকে ভৰাব লাগিব ইয়াত মই ইয়াত 2টা ছাবজেক্টে ভৰাই দেখুৱাইছোঁ আপোনালোকে কিন্তু 6টা ছাবজেক্টে ভৰাব এনেকৈ দিয়াৰ পিছত তাৰপিছত আকৌ ক্লাছ 12ত এনেকৈ আহিব ক্লাছ 12 এনেকৈ ল'ব ইয়াৰ পৰা তেনেকৈ পাৰ্চেণ্টেজ কি পাইছিলে উল্লেখ কৰিব ডিভিজন কি পাইছিলে উল্লেখ কৰিব বৰ্ড কি আছিলে উল্লেখ কৰিব তাৰপিছত ক্লাছ 12ৰ ইনষ্টিটিউশ্যনখন নামটো কি আছে উল্লেখ কৰিব মই এনেই XYZ লিখি দিছোঁ ক্লাছ 12ত তেনেকৈ 6টা ছাবজেক্ট কিন্তু আপোনালোকে দিব লাগিব আছামিজ হওক ইংলিছ হওক ছায়েন্স হ'লে ছায়েন্সৰ ছাবজেক্ট আৰ্টছ হ'লে আৰ্টছৰ ছাবজেক্ট গোটেই 6টা ছাবজেক্ট কিন্তু আপোনালোকে ভৰাব লাগিব ইয়াত গতিকে আপোনালোকে সেইখিনি ভৰাব নিজে তাৰপিছত আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ গ্ৰেজুৱেশ্যনৰ কথা সুধিছে গ্ৰেজুৱেশ্যন আপুনি পাছ কৰিলে নে পাছ কৰিছে নে এপিয়াৰিং হৈছে সুধিছে যদি 26 চনত পাছ কৰিব এপিএড বটনটো ক্লিক কৰিব যদি আগতে পাছ কৰি ৰাখিছে পাছ বটনটো ক্লিক কৰিব যদি আগতে পাছ কৰি ৰাখিছে হয়তো আপোনালোকৰ যদি পাছিং ইয়েৰটো যদি 25 চন দিয়া বা 24 চন দিয়ে তেতিয়া হয়তো আপোনালোকক গেপ চাৰ্টিফিকেট বিচাৰিবও পাৰে যদি নাই বিচাৰে তেতিয়া আপোনালোকে একো নাই গেপ চাৰ্টিফিকেট দিব নালাগে যদি গেপ আছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেটখন বনাই ৰাখিব কোৰ্টত গ'লে আপোনালোকক গেপ চাৰ্টিফিকেট বনাই দিব তাৰপিছত 26 চন তাৰপিছত কৈছে হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ আপোনালোকৰ সাধাৰণতে 2025 চনৰ বা তেতিয়া পাছ কৰোঁতে অনাৰ্ছ আছিলে কিন্তু এতিয়া FIUGP হোৱাৰ পৰা আপোনালোকৰ 4 বছৰ কমপ্লিট কৰিলেহে অনাৰ্ছ ডিগ্ৰী পাব কিন্তু আপোনালোকৰ 3 বছৰ কমপ্লিট কৰিলে অনাৰ্ছ ডিগ্ৰী নাপায় গতিকে এইটো আপোনালোকে চাই ল'ব মাৰ্কশ্বিটখনত হয়তো আপোনালোকৰ অনাৰ্ছ ডিগ্ৰীটো 4 বছৰ হ'লেহে আপোনাৰ 4 বছৰ FIUGP পঢ়িলেহে অনাৰ্ছ ডিগ্ৰী পাব 3 বছৰ পঢ়িলে আপোনালোকে অনাৰ্ছ ডিগ্ৰী নাপায় গতিকে এইটো আপোনালোকে নোটে ৰাখিব চাগে মাৰ্কশ্বিটখন কিন্তু চাই ল'ব আপোনালোকৰ গ্ৰেজুৱেশ্যন নেম ইউনিভাৰ্চিটি গ্ৰেজুৱেশ্যন ক'ৰপৰা কমপ্লিট কৰিছে সুধিছে কোনখন ইউনিভাৰ্চিটিৰ পৰা মই এনেই ডিউ বুলি দি দিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিক আপোনালোকে ফুল ফৰ্মত লিখিব কিন্তু শ্বৰ্ট ফৰ্মত নিলিখিব গ্ৰেজুৱেশ্যন ইনষ্টিটিউশ্যনখন নাম সুধিছে মই ইয়াত
বোৰ্ড বা ইনষ্টিটিউশ্যনখন দি দিছোঁ। গ্ৰেজুৱেশ্যন কোৰ্চটো সুধিছে, কি কোৰ্চ কৰিছিলে আপুনি। গ্ৰেজুৱেশ্যন ডিভিজন নাই আহিব। গ্ৰেজুৱেশ্যন ছাবজেক্ট কম্বিনেশ্যন মই এনেই আপোনালোকক কি পঢ়িছিলে আপোনালোকে দি দিব। মাইনৰ আৰু মেজৰ যদি পঢ়িছিলে সেই দুটাকে দিব। মই এনেই দুটা দি দিছোঁ। এইখিনি কৰাৰ পিছত ছেভ এণ্ড নেক্সট বুটামটো ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বুটামটো ক্লিক কৰাৰ পিছত প্ৰিভিউ আহিব, সুধিব শুদ্ধ হৈছে নে চাবলৈ, গতিকে চাব শুদ্ধ হৈছে নাই। তাৰপৰা নেক্সট বুটামটো ক্লিক কৰিব। নেক্সট বুটামটো ক্লিক কৰাৰ পিছত আপোনালোকৰ আপলোড আহিব। আপলোডৰ ক্ষেত্ৰত আপোনালোকৰ আগৰ যি ফটো আছে সেইখিনিতো থাকিবই, সেইখিনি আপোনালোকৰ চেঞ্জিং নাথাকে। মাত্ৰ আপোনালোকে ইয়াত আহিব, ইনকম চাৰ্টিফিকেটখনটো দিব নাহে, আপোনালোকে থাকিব ইয়াত আপোনালোকে যিহেতু প্ৰথমতে যে এতিয়া প্ৰফাইলটো বনাইছিল তাতে যদি ইনকম চাৰ্টিফিকেটখন দিয়ে তেতিয়াহ'লে ইয়াত শ্ব' কৰিব। যদি ইনকম চাৰ্টিফিকেটখন তাতে নিদিলে তেতিয়াহ'লে ইয়াত শ্ব' নকৰে। ক্লাছ 10ৰ ইয়াত আহিব আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF দিব লাগিব ক্লাছ 10ৰ। তেনেকৈ ক্লাছ 12ৰো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF আপলোড কৰিব লাগিব। 500 KBতকৈ বেছি হ'ব নালাগিব। গতিকে মই আপোনাক কৈ দিছোঁ যে ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট একেটা PDF আপলোড কৰিব লাগিব। সেইখিনি কৰাৰ পিছত ছেভ এণ্ড নেক্সট বুটামটোত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বুটামটো ক্লিক কৰাৰ পিছত সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ আহিব। তাত আপোনালোকৰ শুদ্ধ হৈছে নে অশুদ্ধ হৈছে আপোনালোকে এবাৰ ভালদৰে প্ৰথমৰ পৰা লাষ্টলৈকে চাব। যদি ভুল হৈছে এডিট বুটামটো ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব। যদি ভুল নাই হোৱা আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত যিটো পে'মেণ্ট আছে পে'মেণ্টটো দি দিব। পে'মেণ্টটো দিয়াৰ পিছত আপোনালোকৰ আপোনালোকে কি পে'মেণ্ট কৰিলে ইয়াতে আপোনালোকৰ শ্ব' কৰিব। মাই পে'মেণ্ট অপশ্যনত আপোনালোকৰ পে'মেণ্টখিনি শ্ব' কৰিব। গতিকে এই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিলোঁ, এনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব।